নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি পাৰ্ট 8 ফেক্টৰাইজেশ্যনৰ উৎপাদক প্ৰকাশ কৰা মই তোমালোকক 6টা কোৱেশ্চন কৰাইছিলোঁ আৰু বাকি 6টা কোৱেশ্চন কৰাই আছোঁ কি আছে 6x স্কয়াৰ প্লাস 5x প্লাস 1 আগৰ ভিডিঅ'টো তোমালোকে চাইছিলা চাগে তথাপি তাৰ পিছৰখিনি মই কৰাই দি আছোঁ 6 লগত 1 পূৰণ কৰিলে 6 6 into 1 equal to 6 তো 2 ৰে 6 ডিভাইড কৰি 2 3 গুণ 6 তো 3 ৰ লগত 2 যদি যোগ কৰোঁ মই 5 পাম হেবা 3 2 গুণ 6 হ'ব গতিকে 3 plus 2 whole x plus 1 so 6x square plus 3 into x 3x plus 2 into x 2x plus 1 ইয়াৰ পৰা আমি ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ 3x তো যদি কমন লওঁ 3x whole 2x plus 1 কাৰণ 3 2 গুণ 6 x into x square 6x square plus 3x into 1 equal to 3x plus ইয়াৰ পৰা আমি 1 টা কমন ল'ব পাৰোঁ 1 whole 2x plus 1 whole ইয়াতো 2x plus 1 আছে ইয়াতো 2x plus 1 আছে আমি এটা লিখিলো 3x plus 1 whole into 2x plus 1 ঠিক আছে next question 4x square plus 25x minus 21 so 4 লগত যদি মই 21 টো পূৰণ কৰোঁ মই কিমান পাম 84 পাম এটা 84 টো আমি ছুটি হৰণ কৰিছো কিমান 4 ৰে কিমান আছে 21 3 7 গুণ 21 ওকে এতিয়া কোনটা সংখ্যা বিয়োগ কৰিলে মই 25 পাম আৰু পূৰণ কৰিলে মই 84 পাম যদি মই 7 4 গুণ 28 28 ৰ পৰা 3 টো যদি মই বিয়োগ কৰোঁ মই 25 পাম আৰু যদি মই পূৰণ কৰোঁ তেতিয়ালে মই 84 পাম গতিকে 28 minus 3 সো মই তোমালোকক দেখাই দিছো 28 minus 3 whole x minus 21 4x square plus 28x minus 3x minus 21 তো ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা মই কমন ল'ব পাৰোঁ 4x তো 4x whole x কাৰণ 4x into x equal to 4x square plus 4x into 7 7 4 গুণ 28 28x হয়নে whole minus ইয়াৰ পৰা মই কি কমন ল'ব 3 whole x minus হৈছে plus x plus 7 whole clear 3 7 গুণ 21 হৈ যাব গতিকে ইয়াৰ পৰা x plus 7 থাকিল আৰু ইফালে 4x minus 3 হ'ল হ'লনে তাৰপিছত নেক্সট কুৱেশ্যন টো লৈ আহা নেক্সট কুৱেশ্যন টো আছে 12x square plus 5x minus 2 12 2 গুণ 24 24ক মই ডিভাইড যদি কৰোঁ 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 ইফালে সোৱা কোনটা সংখ্যা বিয়োগ কৰিলে 5 পাবা আৰু কি পাবা 24 পাবা গতিকে 2 2 গুণ 4 7 2 গুণ 8 8 ৰ পৰা 3 বিয়োগ কৰিলে মই কিমান পাম 5 পাম ইফালে পূৰণ কৰিলে মই কিমান পাম 24 পাম গতিকে 8 minus 3 whole x minus 2 হ'ব 12x square plus 8 into x 8x minus 3x minus 2 ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা মই কমন ল'ব পাৰোঁ 4x whole 3x plus 2 হ'ব কাৰণ 4x into 3x equal to 12x square 7 3 গুণ 12 x into x x square 12 square plus 4x into 2 equal to 7 গুণ 8 8x minus ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ এটা only 1 whole 3x plus 2 whole হয়নে কাৰণ মাইনাস হৈছে প্লাস হ'ব তো ইয়াতে 3x plus 2 whole into 4x minus 1 whole থাকিল তো এটো কোৱেশ্চন ক্লিয়াৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাবা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে 1 minus x minus 6x square তো অকম আমি ইয়াক মডিফাই কৰিলো minus 6x square minus x plus 1 minus ৰে মই গটেটাকে হেই কৰিলো minus হৈছে plus 6x square minus plus x minus plus minus হলনে তো ফাইনাল কি হৈ গল 6x square plus x minus 1 6 গুণ 6 2 3 গুণ 6 3 পৰা 2 বিয়োগ কৰিলে 1 পাবা আৰু পূৰণ কৰিলে 6 পাবা গতিকে একদম ইজি 3 minus 2 whole x minus 1 ঠিক আছে গতিকে কি হ'ল 6x square plus 3 into x 3x minus 2 into x 2x minus 1 গতিকে ইয়াৰ পৰা কি কমন ল ইয়াৰ পৰা মই কমন ল'ব 3x whole 2x plus 1 কাৰণ 3 2 গুণ 6 x into x square 6x square plus 3x into 1 equal to 3x ইয়াৰ পৰা মই কি কমন ল'ব only 1 whole 2x plus 1 whole এটা মাইনাস প্লাস মাইনাস হ'ব ঠিক আছে এটা 2x plus 1 ইফালে 3x minus 1 ঠিক আছে next aba 18a square plus 7ab minus b square এটো দেখিলে তোমালোকে ভয় খাই যাব পাৰা 18 এটা আছে 1 18 হ'ব 2 9 গুণ 18 3 3 গুণ ওকে তো কোনটা সংখ্যা বিয়োগ কৰিলে 7 পাবা আৰু পূৰণ কৰিলে 18 পাবা যদি মই 3 3 গুণ 9 9 পৰা যদি 2 টো বিয়োগ কৰো মই 7 পাম আৰু 9 2 গুণ 18 পাম ঠিক আছে তো 9ab minus 2ab whole minus b square
ঠিক আছে গতিকে 18a² প্লাছ 9ab মাইনাছ 2ab মাইনাছ b স্কুৱেৰ তো ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা মই 9a এটা কমন ল'ব পাৰোঁ 9aটো যদি মই কমন লওঁ 9 2 গুণ 18 a ইনটু a স্কুৱেৰ গতিকে 2a প্লাছ 9a ইনটু b ইকুৱেল টু 9b 9ab মাইনাছ ইয়াৰ পৰা মই অনলি b এটা কমন ল'ব পাৰোঁ b হ'ল 2a প্লাছ b কাৰণ b ইনটু 2a ইকুৱেল টু টুৱাইচ b মাইনাছ মাইনাছ প্লাছ b ইনটু b স্কুৱেৰ 2a প্লাছ b হ'ল ইনটু 9a মাইনাছ b ক্লিয়াৰ লাষ্ট কুৱেশ্যন 2a টু দি পাৱাৰ 4 মাইনাছ a স্কুৱেৰ মাইনাছ 1 গতিকে এইটো অলপ কুৱেশ্যন ক্ৰিটিকেল আছে তোমালোকে এইটো কুৱেশ্যন টান পাব পাৰা গতিকে তাক আমি ধৰি ল'ম x ইকুৱেল টু a স্কুৱেৰ এই যে a স্কুৱেৰ আছে ন সেইটো আমি কি বুলি ধৰি ল'ম a স্কুৱেৰ বুলি ধৰি ল'ম আৰু 2a টু দি পাৱাৰ যে 4 যে আছে তাৰমানে কি 2a স্কুৱেৰ ইনটু a স্কুৱেৰ তেতিয়া কি হ'ব 2a 2 প্লাছ 2a টু দি পাৱাৰ 4 হ'ল নে নহয় কাৰণ a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n গতিকে x ইকুৱেল টু মই a স্কুৱেৰ বুলি ধৰিলোঁ তেতিয়া কি হৈ যাব a টু দি পাৱাৰ 4ৰ জেগাত মই 2x স্কুৱেৰ লিখিব পাৰোঁ ঠিক আছে 2x স্কুৱেৰ মাইনাছ x মাইনাছ 1 কাৰণ a স্কুৱেৰৰ জেগাত মই x লিখিম অ'কে অকল a স্কুৱেৰৰ জেগাত ঠিক আছে তো এইফালে কি হৈ গ'ল এনেকৈ লিখাৰ পিছত দুই এটা যিটো 2 আছে 2 1 গুণ 2 1 ইজি চ' একে 2 পৰা 1 বিয়োগ কৰিলে মই 1 পাম এনেকৈ 2 1 গুণ 2 থাকিব গতিকে 2x স্কুৱেৰ মাইনাছ 2x মাইনাছ মাইনাছ প্লাছ x মাইনাছ 1 গতিকে ইয়াৰ পৰা মই কি কমন ল'ব পাৰোঁ 2x হ'ল x মাইনাছ 1 হ'ল প্লাছ 1x মাইনাছ 1 হ'ল 2x স্কুৱেৰ মাইনাছ 2x ইনটু 1 2x অ'কে ইয়াতে x মাইনাছ 1 হ'ল 2x প্লাছ 1 হ'ল থাকিল ঠিক আছে এতিয়া চোৱা মই x বুলি কি বুলি কৈছিলোঁ x ইকুৱেল টু a স্কুৱেৰ বুলি কৈছিলোঁ নাই গতিকে মই x জেগাত a স্কুৱেৰ লিখিছোঁ মাইনাছ 1 হ'ল ইনটু x জেগাত মই a স্কুৱেৰ লিখিছোঁ 2a স্কুৱেৰ প্লাছ 1 হ'ল এতিয়া a স্কুৱেৰ মাইনাছ 1 মানে কি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ তাৰমানে কি a মাইনাছ b হ'ল ইনটু a প্লাছ b হ'ল গতিকে a মাইনাছ 1 হ'ল ইনটু a প্লাছ 1 হ'ল গতিকে ফাইনেল এনচাৰ কি হ'ব 2a স্কুৱেৰ প্লাছ 1 হ'ল ইনটু a মাইনাছ 1 হ'ল ইনটু a প্লাছ 1 হ'ল গতিকে আই হোপ তোমালোকে এই গোটেইখিনি চেপ্টাৰ ধুনীয়াকৈ বুজি পাইছা কিবা যদি প্ৰব্লেম আছে মোক ধুনীয়াকৈ কমেণ্ট ছেকশ্যন তোমালোকে জনাব পাৰা থেংক ইউ